নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি জানিব বিচাৰেনে যে এই পবিত্ৰ শাওণ মাহে আপোনাৰ ভাগ্য কেনেকৈ সলনি কৰিব পাৰে? ভগৱান শিৱৰ আশীৰ্বাদে আপোনাৰ জীৱনৰ বিপদবোৰ লাঘৱ কৰিবনে? আৰু শনি, মংগল আৰু সূৰ্যৰ পৰিৱৰ্তিত গতিবিধিয়ে সফলতা, ধন আৰু সিংহ ৰাশিৰ প্ৰতি সন্মানৰ নতুন দুৱাৰ মুকলি কৰিবনে? যদি আপোনাৰ ৰাশি সিংহ ৰাশি হয়, তেন্তে আজিৰ ভিডিঅ'টোত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। গতিকে শেষলৈকে নিশ্চয় চাব, কাৰণ মাজতে মই ভগৱান শিৱৰ বাবে এটা সহজ আৰু ফলপ্ৰসূ প্ৰতিকাৰো শ্বেয়াৰ কৰিম, যিটো ভক্তি আৰু বিশ্বাসেৰে যদি আপুনি ব্যৱহাৰ কৰিলে জীৱনৰ বহু বাধা দূৰ কৰে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, জ্যোতিষৰ মতেও শাওণ মাহক অতি বিশেষ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শিৱই এই মাহটোৰ ভিতৰতে ভক্তসকলৰ ওপৰত বিশেষ আশীৰ্বাদ দিবলৈ গৈ আছে। যিয়ে আন্তৰিকতাৰে ভগৱান শিৱক পূজা কৰে, জল অভিষেক কৰে, মহামৃত্যুঞ্জয় মন্ত্ৰ বা ওম নমঃ শিৱায় জপ কৰে, তেওঁৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। গতিকে এতিয়া আমি বিতংভাৱে অন্বেষণ কৰোঁ, আহক শাওণ মাহত শনি, মংগল, সূৰ্যৰ গতিবিধিয়ে সিংহ ৰাশিৰ জীৱনলৈ কি ডাঙৰ পৰিৱৰ্তন আনিব পাৰে, কোনবোৰ বিষয়ত লাভৰ ফল আছে আৰু কি কি বিষয়ত বিশেষ গুৰুত্ব দিয়া উচিত। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনাৰ আৰ্থিক অৱস্থাৰ কওঁ। সৰ্বপ্ৰথমে আপোনাৰ আৰ্থিক অৱস্থা যদি চাওঁ, জ্যোতিষীয় গণনা অনুসৰি এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পদৰ ক্ষেত্ৰত যথেষ্ট শুভযোগ গঠন হোৱা দেখা গৈছে। বহুদিন ধৰি যিসকল জাতক জাতিকা আৰ্থিক সংকট, টকাৰ অভাৱ বা ধনৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আহিছিল, তেওঁলোকৰ বাবে এতিয়া পৰিস্থিতি লাহে লাহে সলনি হ'ব পাৰে। আবদ্ধ হৈ থকা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। যদি ক'ৰবাত আপোনাৰ টকা আবদ্ধ হৈ আছে, ধাৰ দিয়া ধন উভতাই পোৱা নাই বা কোনো লেনদেন বহুদিন ধৰি ওলমি আছে, তেন্তে সেই বিষয়ত শুভ খবৰ লাভ কৰাৰ যোগ দেখা গৈছে। আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মাহিলী আয় বৃদ্ধি পাব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলে নতুন ক্লায়েণ্ট, নতুন অৰ্ডাৰ আৰু নতুন চুক্তিৰ জৰিয়তে লাভৱান হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি পূৰ্বতে কোনো বিনিয়োগ কৰিছিল, তেন্তে তাৰ পৰা লাহে লাহে লাভ পোৱাৰ সম্ভাৱনা আছে। সম্পত্তি, মাটি বা বাহনৰ সৈতে জড়িত কিছুমান কামতো সফলতা লাভ কৰিব পাৰে। কিছুমান জাতক জাতিকাৰ বাবে আকস্মিক ধন লাভ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সহযোগিতাতো আৰ্থিকভাৱে উপকৃত হোৱা যোগ দেখা গৈছে। এই সময়ছোৱাত আপোনাৰ খৰচৰ তুলনাত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। যদি আপুনি বুদ্ধিমত্তাৰে ধন পৰিচালনা কৰে, তেন্তে সঞ্চয়ো যথেষ্ট বৃদ্ধি পাব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচ, আৱেগিকভাৱে ধন ব্যয় বা অচিন্তিত বিনিয়োগৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম হ'ব। সামগ্ৰিকভাৱে ক'ব পাৰি, শাওণ মাহত ভগৱান শিৱৰ কৃপা আৰু গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা দেখা গৈছে। সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে এই সময়খিনি আপোনাৰ বাবে ধন সম্পদ বৃদ্ধিৰ এক স্মৰণীয় সময় হৈ উঠিব পাৰে। ইফালে গ্ৰহৰ ৰজা সূৰ্য, কৰ্মদাতা শনি আৰু সাহস আৰু শক্তিৰ কাৰক মংগল গ্ৰহৰ পৰৱৰ্তী গতিবিধিয়ে এক বিশেষ জ্যোতিষীয় সম্মিশ্ৰণৰ সৃষ্টি কৰিছে। এই গ্ৰহবোৰে 12টা ৰাশিৰ সকলোবোৰতে প্ৰভাৱ পেলাব, যদিও সিংহ ৰাশিৰ বাবে এইবাৰ বহু ক্ষেত্ৰত শুভ ৰাশি ফল আনিব পাৰে। দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকে। আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে, সন্মান বৃদ্ধি পাব পাৰে, নতুন কেৰিয়াৰৰ সুযোগ উপলব্ধ হ'ব পাৰে। চাকৰি আৰু কৰ্মজীৱন ক্ষেত্ৰতো এই সময়খিনি যথেষ্ট ইতিবাচক। যদি আপুনি চাকৰি কৰি আছে, তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে আৰু আপোনাক নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰকল্প দায়িত্ব দিব পাৰে। ইয়াৰ ফলত আপোনাৰ সুনাম আৰু আত্মবিশ্বাস দুয়োটাই বৃদ্ধি পাব। যিসকল বহুদিন ধৰি পদোন্নতি বা আপোনাৰ চাকৰিৰ পৰিৱৰ্তনৰ অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে এই সময়ত শুভ সংবাদ অহাৰ সম্ভাৱনা যথেষ্ট। নতুন চাকৰি বিচৰাসকলেও নিজৰ যোগ্যতা অনুসৰি ভাল সুযোগ লাভ কৰিব পাৰে। চৰকাৰী বা ব্যক্তিগত উভয় খণ্ডতেই ইতিবাচক ফলাফল পোৱাৰ যোগ দেখা গৈছে। ব্যৱসায়িকসকলৰ বাবেও এই সময়খিনি বিশেষ লাভদায়ক হ'ব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা কৰি থাকিলে সময়টো যথেষ্ট অনুকূল বুলি ধৰা হৈছে। বজাৰত নতুন পৰিচয় গঢ়ি উঠিব, গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু পুৰণি গ্ৰাহকসকলৰ পৰাও ভাল সঁহাৰি লাভ কৰিব।
যদি আপুনি অংশীদাৰিত্বমূলক ব্যৱসায় কৰি আছে তেন্তে সঠিক বুজাবুজিৰে আগবাঢ়িলে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিকোনো ব্যক্তিৰ পৰামৰ্শ ল'লে লাভ হ'ব। যিকোনো আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ যদি লয় আপোনাৰ লাভ অধিক হ'ব। অৱশ্যে মনত ৰাখিব গ্ৰহৰ শুভ প্ৰভাৱে সুযোগ প্ৰদান কৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰাটো সম্পূৰ্ণৰূপে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া সন্মান আৰু সামাজিক স্থানৰ কথা কওঁ। এই সময়ছোৱাত সমাজত আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব। পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱী আপোনাৰ মতামতক সন্মান কৰিব। আপুনি হয়তো কিছুমান নতুন প্ৰভাৱশালী মানুহক লগ পাব পাৰে, যিয়ে ভৱিষ্যতে আপোনাৰ কেৰিয়াৰ বা ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি কলেজীয়া ছাত্ৰ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা শিল্প, সংগীত, অভিনয়, লেখা, ডিজাইন বা আন যিকোনো সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত, তেন্তে এইবাৰ আপোনাৰ বাবে বিশেষ কৃতিত্ব কঢ়িয়াই আনিব পাৰে। বহু প্ৰত্যাশিত সফলতা এতিয়া অহাৰ লক্ষণ দেখা গৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পাৰিবাৰিক জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক সুখদায়ক হ'ব। পৰিয়ালটোত যদি কিবা উত্তেজনা আছিল তেন্তে লাহে লাহে সেই উত্তেজনা নাইকিয়া হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত সময় ভাল হ'ব। অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ বাবে খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। নিয়মিতভাৱে ব্যায়াম কৰক আৰু পৰ্যাপ্ত জিৰণি লওক। প্ৰিয় দৰ্শক, এটা সাধাৰণ শিৱ প্ৰতিকাৰ যদি আমি চাওঁ, যিহেতু আমি ক'লো যে আপোনাক কিছু প্ৰতিকাৰৰ কথা কোনটো সাধাৰণ প্ৰতিকাৰ যদি চাওঁ, শাওণ মাহৰ প্ৰতি সোমবাৰে আপুনি কি কৰক, শিৱলিংগক পানী আগবঢ়াওক, গাখীৰ, বেলপাত আগবঢ়াওক, ওম নমঃ শিৱায় মন্ত্ৰ কমি 108 বাৰ জপ কৰক। সম্ভৱ হ'লে দুখীয়া মানুহক খাদ্য বা কাপোৰ দান কৰক। তেনে কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায় আৰু জীৱনৰ বহুতো বাধা দূৰ হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, মনত ৰাখিব যে জ্যোতিষে আমাক সম্ভাৱনাৰ অন্তৰ্দৃষ্টি দিয়ে। এজন ব্যক্তিৰ প্ৰকৃত ভৱিষ্যত নিৰ্ভৰ কৰে তেওঁৰ কৰ্ম, কঠোৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ ওপৰত। গতিকে ইতিবাচক মানসিকতাৰ আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি শিৱৰ আশীৰ্বাদত ক'বলৈ গ'লে আজি আপোনাৰ সিংহ ৰাশিৰ ওপৰত কিনো আজি পৰিৱৰ্তন আহিব পাৰে তাৰ ওপৰত আমি যিহেতু আপোনালোকৰ লগত আলোচনা কৰিলো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী, পৰিয়ালবৰ্গৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত আপোনালোকে জয় ভোলেনাথ, হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় যিকোনো আপুনি এটা কমেণ্ট কৰিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো অনুগ্ৰহ কৰি আমাক কমেণ্টত জনাব, কাৰণ আপোনালোকৰ সেই কমেণ্ট আমাক বহুত উৎসাহিত কৰে। আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।